পানী উঠি যোৱাৰ পাছত এই ভঁৰালত ধান বেৰত লাগি আছে আৰু কিমান ওপৰলৈকে পানী উঠিছিল সেই দৃশ্যটো মই কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছোঁ। বেৰত আপোনালোকে দেখি থকা বা লাগি থকা ধানসমূহ পানীৰ কাৰণে লাগি আছিল আৰু কিমান ওপৰলৈকে লাগিছিল, য'লৈকে ধান লাগি আছে বেৰাখনত সেই উচ্চতালৈকে পানী উঠিছিল। এয়া হৈছে পাকঘৰ, পাকঘৰটোৰ অৱস্থা চাওক। এয়া হৈছে পাকঘৰ, বানত বুৰ যোৱা পাকঘৰৰ অৱস্থা। আজিৰ দিনত খাদ্য ৰান্ধি খাব পৰা পৰিৱেশ নাই। এতিয়াও পানীৰ তলত চাহ বাগিচা। আমি ভাবিয়ে নাই, ভাত খাই উঠিছিলোঁ, আহি ধৰ পানী আহি গ'ল। আমি মানে ততকৈ ধৰি নোৱাৰিলোঁ, কি কৰোঁ কি নাই কৰোঁ। ল'ৰা ছোৱালীয়ে চব মানে তালি টোপোলা পানী কিছু চাইড পৰি উলিয়াই পাৰিলোঁ আৰু বাকী একো নোৱাৰিলোঁ আৰু। বাহনখন কি ধৰণে নষ্ট হ'ল চাওক। একো এটা নাবাছিলে আমাৰ, চব সমস্ত শেষ। মুঠতে 4 বেৰটোহে আছে, ভিতৰ বস্তু সমস্ত শেষ। আমি 8 দিন আলিত থাকিলোঁ। আজি দেওবাৰ নহয়, 7টা নিশা আলিত কটাইছোঁ। আজি কটালে 8টা নিশা হ'ব। চৰাইদেউ জিলাত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি। মই আছোঁ এই মুহূৰ্তত মৰাণ গাঁৱত, আৰু মৰাণ গাঁৱত মই দেখুৱাবলৈ বিচাৰিছোঁ এইসকল লোকে এতিয়াও তেওঁলোকে নিজা ঘৰ এৰি তেওঁলোকে ৰাস্তাত বাস কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। পানী এই মুহূৰ্তত কিছু শুকাইছে যদিও তেওঁলোকৰ যি দুৰ্দশা, এই দুৰ্দশা এতিয়াও কমা নাই। আৰু তাৰ কাষতে এখন পথাৰ আছে, পথাৰখনত এতিয়াও কি ধৰণে পানী আছে সেই পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। এয়া হৈছে মৰাণ গাঁৱৰ পৰিৱেশ। মৰাণ গাঁৱত এতিয়াও এইসকল লোকৰ যি দুৰৱস্থাৰ ছবি, সেই দুৰৱস্থাৰ ছবি অত্যন্ত দুখজনকভাৱে আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই এঘৰ লোকৰ ঘৰলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিম, য'ত তেওঁলোকে পানী শুকুৱাই পানীৰ ঘৰৰ পৰা বাহিৰ হৈ যোৱাৰ পাছতো এই মুহূৰ্তত তেওঁলোকে ঘৰ চফা কৰি আছে আৰু ঘৰৰ কোনো এপদ সামগ্ৰী তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। আৰু এই ধৰণে তেওঁলোকে বাহিৰত তেওঁলোকৰ তোচক তুলি সকলো তেওঁলোকে এই ধৰণে ৰ'দত আজি শুকুৱাব লগা পৰিৱেশৰ সৃষ্টি হৈছে আৰু তেওঁলোকে কোনো এপদ সম্পদ তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। মই মুহূৰ্তত মৰাণ গাঁৱৰ এঘৰ লোকৰ বাসগৃহত মই আছোঁ। মই ঘৰখনৰ ভিতৰ চৌহদটো দেখুৱাম, ক'লৈকে পানী উঠিছিল বা তেওঁলোকৰ এই মুহূৰ্তত যি পৰিৱেশ, সেই পৰিৱেশটো মই দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ যিসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী, এই সামগ্ৰীসমূহ কি ধৰণে পানীত ডুব গৈছিল সেই দৃশ্যটো মই এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এই দৃশ্য দেখুওৱাৰ আমাৰ এটাই উদ্দেশ্য যে বানৰ পিছৰ যি পৰিস্থিতি, এই পৰিস্থিতি যাতে চৰকাৰী লোকসকলে তেওঁলোকৰ চকুত পৰে আৰু এইসকল লোকক এতিয়াও কি পৰিমাণৰ সাহায্যৰ বা সহযোগিতাৰ প্ৰয়োজন আছে সেই দৃশ্যটো আমি এই মুহূৰ্তত এই ছবি প্ৰতিবেদনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি দেখিছোঁ এটা গডৰেজ আৰু এটা এয়াৰ কুলাৰ। এই কুলাৰটো আৰু গডৰেজৰ অৱস্থা চাওক। তেওঁলোকে পানীত বুৰ গৈ থকাৰ বাবে তেওঁলোকে বাহিৰত আজি শুকুৱাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। কোনো এপদ সম্পদ তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। মই ঘৰৰ চৌহদটো দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ যি বাহন, এই সকলো বাহন পানীত ডুব গ'ল আৰু সকলো নষ্ট ইতিমধ্যে হৈছে। আমি কিছু দূৰ আগুৱাই আহিবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে তেওঁলোকৰ ব্যৱহাৰ কৰা এখন স্কুটি কি ধৰণে পৰি আছে এই মুহূৰ্তত চাওক। অত্যন্ত তেওঁলোকৰ নিত্য ব্যৱহাৰ্য যি স্কুটি, সেই স্কুটি এইদৰে এতিয়া গোহালিত পৰি আছে আৰু সম্পূৰ্ণ ঘৰৰ যি চৌহদ, সেই চৌহদ এতিয়াও বোকাত পোত গৈ আছে। তেওঁলোকে ঘৰৰ ভিতৰৰ কেইটা ৰুম তেওঁলোকে চফা কৰি আছে। সেই দৃশ্যটো মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই ঘৰৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। কোঠালিত মানুহ থাকিব নোৱাৰা এক পৰিৱেশ। তেওঁলোকে এতিয়া মানুহ লগাই তেওঁলোকে ৰুম চফা কৰি আছে। ঘৰসমূহৰ কোঠাসমূহৰ দৃশ্য আপুনি চাওক। এয়া হৈছে সন্মুখত এটা লেপটপ, এয়া মোবাইল ফোন, এয়া কেমেৰা। তেওঁলোকৰ অৱস্থা, তেওঁলোকৰ চিলিং ফেন বা ফেন, এইসমূহ কি অৱস্থাত আছে এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি ঘৰটোৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ আৰু ঘৰটোত তেওঁলোকে এতিয়া চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে। এটা কোঠাও তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। সমগ্ৰ ঘৰ পানীত ডুব গৈছিল। আৰু আমি এই মুহূৰ্তত যিটো কোঠাত সোমাইছোঁ, এই বেৰাখনত এটা প্ৰলেপ আছে। এই দৰ্জাখনত এই প্ৰলেপ, এই চিনটো অৰ্থাৎ এবুকুলৈকে পানী উঠিছিল। সেই পানী উঠাৰ চিন এতিয়াও আছে। এয়া হৈছে দৰ্জাখনৰ আধা অংশলৈকে ঘৰটোৰ পানীত ডুব গৈ আছিল। ঘৰ তেওঁলোকে চফা কৰি আছে। যিসমূহ বিচনা তেওঁলোকে চাফ চিকুণ কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু আমি সমগ্ৰ ঘৰটোৰ কি ধৰণে চাফা কৰি আছে আৰু চৰাইদেউ জিলাৰ লোকৰ যি দুৰ্দশা ছবি, সেই ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে তেওঁলোকে ঘৰত এতিয়া পানী সিঁচি আছে। এতিয়াও ঘৰৰ পৰা পানী ওলাই যোৱা নাই। পাকঘৰ সম্পূৰ্ণৰূপে ধ্বংস। আমি কিছু দূৰ আগুৱাই যাবলৈ চেষ্টা কৰিম। এয়া হৈছে পাকঘৰ, পাকঘৰটোৰ অৱস্থা চাওক। এয়া হৈছে পাকঘৰৰ অৱস্থা আৰু বানত বুৰ যোৱা পাকঘৰৰ অৱস্থা। ইয়াত এই মুহূৰ্তত আজিৰ দিনত খাদ্য ৰান্ধি খাব পৰা পৰিৱেশ নাই।
ঘৰৰ যিজন গৰাকীৰ লগত আমি কিছু কথা পতাৰ চেষ্টা কৰিম। মোৰ পানী আপোনাৰ ইয়াত 7 দিনে থাকিলে, তাৰপৰা এতিয়া আজি 4 দিনতো কমিলে, 3 ফুটলৈকে আছিলে, আজি সম্পূৰ্ণ শুকাই গ'ল। এতিয়া বৰ্তমান চফা কৰি আছোঁ আৰু একদম একোৱে নাই আৰু ক'ব লাগে ভাষাই নাই যি অৱস্থা হৈ আছে। তাকে কেতিয়াবা জীৱনত এনে বান দেখিছিল? নাই জীৱনত দেখা নাই, মোৰ দেউতা মাও দেখা নাই, আৰু মোৰ মহা হয়, তেখেতো মানে কি ক'ব আৰু অৱস্থাই বেয়া, তেখেতে মুখতে জানিলে ভাল, তেখেতে ক'বই নোৱাৰিব। হয়, এই মুহূৰ্তত আমি আন এটা দৃশ্য দেখুৱাইছোঁ। তেওঁলোকৰ যি কাঁহী বাতি কেৰাহী সকলো পানীত ডুব গ'ল। যিসমূহ পানীত ডুবি যোৱা কাপোৰ, এই কাপোৰসমূহ তেওঁলোকে এতিয়া পৰিষ্কাৰ কৰি আছে। এয়া মই দেখুৱাইছোঁ চৰাইদেউ জিলাৰ মৰাণ গাঁৱৰ এটা পৰিয়ালৰ দুৰ্দশা ছবি। এইগৰাকী বাইদেৱে তেওঁ যিসমূহ ইয়াত তেওঁলোকৰ বাতি কাঁহী সকলো এতিয়া পৰিষ্কাৰ কৰি থকাত ব্যস্ত হৈ পৰিছে। আৰু ঘৰৰ যি গৰাকীৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিম। একো এটা নাবাছিলে, আমাৰ চব সমস্ত শেষ, মুঠতে 4 বেৰটোহে আছে, ভিতৰ বস্তু সমস্ত শেষ। আমি 8 দিন আলিত থাকিলোঁ। আজি দেওবাৰ নহয়, 7টা নিশা আলিত কটাইছোঁ। আজি কটালে 8টা নিশা হ'ব। আগতে হৈছিলে কিন্তু ইমান ডাঙৰকৈ নহয়। ঘৰ ভিতৰলৈকে এতিয়া পানী হেঁচিছে, পাকঘৰ হেঁচিছে, সেইটো চিনাছে। এইফালে চোৱা, এবুকো ওপৰ, এইডোখৰ দেখিছে নাই, এইটো ডুবি গৈছে, গোটেই ভঁৰালত ধান শেষ। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা এইটো হৈছে আপোনাৰ ভঁৰাল, গুটি ধান। সেই গুটি ধান এতিয়া ডুবি গৈছে, এতিয়া চব গজালি মেলিলে, এইবোৰ খাব পৰা অৱস্থাত নাই দেখিছোঁ। আৰু পানী এতিয়াও কমাই নাই, দেখিছে না, ভঁৰালৰ তলত এতিয়াও পানী আছে। আমি কাষতে এখন বাদেও চাহ বাগিচা দেখিছোঁ। ৰুইছিলোঁ মানে আজি 2 বছৰমান হৈছে, চব চেছ হ'ল। ইয়াত আৰু বাচিব বুলি আশা কৰিব নোৱাৰি আৰু। আমি ড্ৰেগন ফলো দেখিছোঁ। ড্ৰেগনো আছিলে, এইবোৰ চব পকি গ'ল, দেখিছে নাই? এইবোৰ চব আমাৰ মানে মুঠতে আৰু একোৱে নাই আৰু, বেৰ চাইড আছে। এইবোৰ ৱাল দেখিছেনে, পানীয়ে খহাই দিলে, সেইবোৰ চব ৱাল আছিলে, সেই বেক চাইডৰ ৱাল আছিলে, ৱালবোৰ চব খহি গ'লগৈ। নামঘৰ নেকি আপোনাৰ? সেইটো কালী মন্দিৰ হয়, পৰিছে গাঁৱৰ মানুহৰ। হাঁহ ঘোঁৰা চব ভালে তলা মৰা ভাগে 5 দিনমান, আমি 3 দিন আহিব নোৱাৰোঁ তলত। সেই দৰ্জা বন্ধ থাকিলে সেই বন্ধ ভাগে চব মৰিলে। আমি ভঁৰালটোলৈ যাব পাৰোঁ। আমি কি ধৰণে এটা ভঁৰালৰ গুটি ধান নষ্ট হৈছে, সেই দুৰ্দশা ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিম। এটা বছৰৰ কষ্টোপাৰ্জিত তেওঁলোকৰ গুটি ধান কি ধৰণে এই মুহূৰ্তত গোট বান্ধিলে, সেই দৃশ্যটো মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে ধান, গজালি মেলিছে। এয়া হৈছে চৰাইদেউ জিলাৰ মৰাণ গাঁৱৰ এটা পৰিয়ালৰ দুৰ্দশা ছবি। আৰু এনে বহু পৰিয়াল এই ধৰণেই বানত ধ্বংস হ'ল, আৰু মই দেখুৱাইছোঁ। আৰু এয়া ধান পানী উঠি যোৱাৰ পাছত এই ভঁৰালত ধান বেৰত লাগি আছে, আৰু কিমান ওপৰলৈকে পানী উঠিছিল সেই দৃশ্যটো মই কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছোঁ। বেৰত আপোনালোকে দেখি থকা বা লাগি থকা ধানসমূহ পানীৰ কাৰণে লাগি আছিল, আৰু কিমান ওপৰলৈকে লাগিছিল, য'লৈকে ধান লাগি আছে বেৰাখনত সেই উচ্চতালৈকে পানী উঠিছিল। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা বছৰৰ সমগ্ৰ কষ্ট কৰি অনা, চপাই অনা তেওঁলোকৰ গুটি ধান আজি শেষ। এয়া হৈছে মৰাণ গাঁৱৰ এটা পৰিয়ালৰ দুৰ্দশা ছবি। আৰু এই ক্ষতি এক অপূৰণীয় ক্ষতি, আৰু এই ক্ষতি পূৰণ হ'বৰ কাৰণে কিমান দিন লাগিব তাৰ কোনো হিচাপ নাই। আমি এই পৰিয়ালটোৱে ড্ৰেগন ফল তেওঁলোকে কৰিছিল। ড্ৰেগন ফল এখন কাষতে চাহ বাগিচা আছিল, এই চাহ বাগিচাখনো পানীত ডুব গৈ এতিয়া শেষ। এয়া হৈছে ড্ৰেগন গছ, আৰু তাৰ কাষতে মই দেখুৱাবলৈ চেষ্টা কৰিম এখন চাহ বাগিচা। তেওঁলোকে ক্ষুদ্ৰকৈ এখন চাহ বাগিচা তেওঁলোকে ইয়াত তৈয়াৰ কৰিছিল। সেয়া গছ এতিয়া মৰি গৈছে, সমগ্ৰ গছসমূহ। এই গছসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে মই যদি কেমেৰাটো ঘূৰাওঁ, ইয়াত আৰু এতিয়াও পানীৰ তলত চাহ বাগিচা। আৰু ঘৰৰ যিগৰাকী মূল ব্যক্তি তেওঁৰ সৈতে আমি কথা পাতিম। এটা অত্যন্ত দুখ লগা ছবি, ক'বলৈ ভাষা নাই। কি ক'ব, এনেকুৱা দুখ লগা মানে আমি ভাবিয়ে নাই। ভাত খাই উঠিছিলোঁহে, আহি দৰ পানী আহি গ'ল, আমি মানে তত্ত্বকে ধৰি নোৱাৰিলোঁ। কি কৰোঁ কি নাই কৰোঁ, ল'ৰা ছোৱালীয়ে চব মানে তালি পেলাই বান্ধিবলৈ কিছু চাইড পৰি উলিয়াই পাৰিলোঁ আৰু বাকী একো নোৱাৰিলোঁ আৰু। কাৰখন বুৰ গ'ল, নতুন কাৰখন আনিছিলোঁ, সেইখন বুৰ গ'ল। অঁ,
আমি গাড়ীখনো দেখুৱাবলৈ যত্ন কৰিম কিমান সময়ত পানী আহিলে দাদা চাৰে আঠটা বজাত চাৰে আঠটা আপুনি অহক লগতে পানী দুজন লগ হৈ দিয়ক পানী কিমান সময়ত আহিলে পানী 8:30 আহিলে ৰাতি কিমান সময়ৰ ভিতৰত পানী আপোনালোকৰ ঘৰৰ ভিতৰত সোমালে আমাৰ এজন নালাগিলে মুঠতে পানী ঠেলি আনিছে ঢৌ উঠি আহিছে আৰু মানুহ হেঁচা মাৰি নিছে মানুহ একদম ঠেলি নিছে পানী ডিঙি পাই গ'ল মই ওলাই গৈছোঁ বাহিৰলৈ কাপোৰ কানি লৈ ডিঙি পাই গ'ল আৰু নোৱাৰি যাব আৰু আহিব নোৱাৰিলোঁ আৰু তেওঁলোকৰ মুখৰ ভাষ্য যে 20 মিনিটত পানী আহি ঘৰ সোমালেহি এবুকুলৈকে 20 মিনিটত আপোনালোকে কি ধৰণে মথাউৰিলৈ গ'ল মথা আলি পকালি আছে আলি গ'লোঁ মানে মাৰিটা ল'লোঁ ওচৰত মাৰি আছিলে মাৰি ল'লোঁ হেপি গুচি গ'লোঁ আৰু কিমান সময়ত ঘৰ খালী কৰিলে ঘৰ খালী কৰিবলৈ আমি বস্তু নিবলৈ একোৱেই নাপালোঁ চব আমাৰ বস্তু চব পানীৰ তলত থাকিলে খালি মানুহবোৰ গ'লোঁ আৰু জীৱনটো বচাই কিমান ক্ষতি হ'ল আপোনালোকে গৰু ছাগলী চব পাইছে গৰুটো নাছিলে বাৰু গৰু ছাগলী নাছিলে হাঁহ কুকুৰা যি আছিলে চব উটি গ'ল আৰু কিছুমান মৰি গ'ল গঁৰালৰ ভিতৰতে পানীত উশাহ নাপায় তেনেকুৱা হ'ল ক্ষতি হ'ল আমাৰ প্ৰায় খালি গাড়ী আমাৰ আছিলে ইমান কাষতে থাকি উঠাব নোৱাৰিলোঁ পানী যিটো প্ৰবল মানে সোঁত গাড়ী তুলিবলৈ নোৱাৰিলে আৰু আমি দেখিছোঁ স্কুটিখন আপোনালোকৰ ধ্বংস গাড়ীও ধ্বংস গাড়ী ধ্বংস গাড়ী গেৰেজতে আছে মানে এতিয়া চলাবলৈ মানা কৰিছে নহয় একেবাৰে টানি নিব লাগিব গাড়ী ডিলাৰলৈ তেনেকুৱা পৰিস্থিতি আৰু আমি যদি গাড়ীখন চাব পাওঁ আমি গাড়ী কি ধৰণে ধ্বংস হ'ল সেই দৃশ্যটো আমি দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত এটা ফ্ৰিজটোৰ অৱস্থা চাওক কি ধৰণে পানীত বুৰ গৈ আছিল এই ফ্ৰিজটো তেওঁলোকে এতিয়া বাহিৰত আনি সকলো ধ্বংস সকলো নষ্ট এতিয়া ঘৰৰ এপদকৈ সামগ্ৰী আমি ইনভাৰ্টাৰ দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে ইনভাৰ্টাৰ চক কি ধৰণে এতিয়া বাহিৰত পৰি আছে আমি গাড়ীখন দেখুৱাবলৈ যত্ন কৰিম তেওঁক আগুৱাই যাবলৈ ক'ম আমি তেওঁলোকৰ যি একমাত্ৰ বাহন সপোনৰ বাহনখন কি ধৰণে নষ্ট হ'ল আৰু পানীত বুৰ গৈ থাকিল কেইটা দিন সেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম গাড়ীখনৰ চাবি ইয়াত আছে নি মই আপোনালোকৰ সোণৰ গহনা পাতি সেয়া ক'লোঁ ক'ত গ'ল কি কথা ক'ব নোৱাৰোঁ ক'ত গ'ল কেনি গ'ল ক'ব নোৱাৰোঁ পানী মানে তোমাৰ ঘপে ফুৰিম আৰু সেই পানী উটি গ'ল কিছুমান টোপোলা পানী থোৱা আছিলে টোপোলা উটি গৈছোঁ টকা পইচা পাতি গ'ল আৰু পইচা কিমান নষ্ট হ'ল আপোনাৰ কি কয় পইচা কিমান নষ্ট পইচা কেছ পইচাটো ঘৰমান নাছিলে অলপ 60,000 আছিলে আৰু বাকী সেই ল'ৰা ছোৱালী পঢ়া কিছুমান কাগজ পত্ৰ আছিলে সেইখিনিও ডুবি গ'ল সকলো শেষ এতিয়া সৰ্বশান্ত এটা মৰাণ গাঁৱৰ পৰিয়াল আৰু তেওঁলোকে এই গেৰেজটো খুলিছে গাড়ীখন কি ধৰণে নষ্ট হ'ল আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন গাড়ী তেওঁলোকৰ বাহনখন কি ধৰণে নষ্ট হ'ল চাওক বানে কি ধৰণে নষ্ট কৰিলে চাওক পানী ওপৰলৈকে উঠিছিল